সকল মহিলা আছে, গাঁৱৰ শিপিনী আছে, দুখীয়া মহিলা আছে, 1250 টকা দিছে আৰু তেওঁলোকে ৰাজ সাহায্য লৈছে 50 লাখ টকা। আৰু সাংবাদিকে যেতিয়া সুধিব গৈছে ন তথ্য পোহৰলৈ আহিছে যে আজি চাওক সাংবাদিকক তুচ্ছ তাচ্ছিল্য কৈছে, নিম্ন খাবৰ সাংবাদিক বুলি কৈছে। তাৰপিছত কি কৈছে যে 100 টকাৰ বাবে সাংবাদিক অকল ভিডিঅ' বনাই ফুৰে। আজি কওঁ যে আজি 90 জনী গিৰিগাই তেওঁলোকে আজি নিজে স্বীকাৰ কৰিছে যে তেওঁলোকে কোনো নিবিদা নোহোৱাকে নিজৰ মাজত ভাগ বতৰা কৰি পেলাই লৈছিল। কিন্তু আজি যেতিয়া তেওঁলোকক সাংবাদিকক যেতিয়া তেওঁলোকে এটেক কৰিবলৈ গ'ল, সঁচা কথাবিলাক তেওঁলোকৰ মুখৰ পৰা ওলাই আছে। আৰু মই ভাবো যে ইয়াৰ পৰা এইটোৱে নহয়, অসমত যিমানখিনি কেলেংকাৰী হৈছে, যিমানখিনি চিণ্ডিকেট হৈ আছে, তেওঁলোকৰ নেতৃত্বত সকলো ওলাই পৰিব। আমি সাহসেৰে আমি আগবাঢ়ি যাব লাগিব। আৰু সাংবাদিকসকলকো অনুৰোধ যে আপোনালোকে ইমানখিনি তুচ্ছ তাচ্ছিল্য কৰিছে, সঁচা বাতৰিখিনি আপোনালোকেও পৰিৱেশন কৰিব লাগিব, ভয় কৰিব নালাগে। মই ভাবো ইয়াৰ উচিত প্ৰত্যুত্তৰ ৰাইজে কিন্তু 26ত এইখন চৰকাৰক দিব। বিজেপি চৰকাৰ আজি আমাৰ কিষাণ কংগ্ৰেছ আৰু গোৰ্খা চেলৰ উদ্যোগত আমাৰ আজি গোটেই অসমতে আজি প্ৰটেষ্ট কৰা হৈছে। মই ভাবো যে আমি যিসকলে অহংকাৰ হৈছে, এই অহংকাৰৰ বিৰুদ্ধে আজি আমি ওলাই আহিছো। তেওঁলোকে যিমানখিনি কেলেংকাৰী, এইটো এটা এই আৰম্ভণি, এয়া চাওক এই 8 মাহৰ ভিতৰত তেওঁলোকৰ কিমান ন কেলেংকাৰী ওলাই আহে, আপোনালোকে চাই থাকক। আজি চাওক, আজি তেওঁ অন কেমেৰা কৈ আছে যে কংগ্ৰেছৰ দিনত তেওঁ বেয়া কাম কৰিছিল। আজি মুখ্যমন্ত্ৰীয়ে SIT গঠন কৰি পেলাই তেওঁৰ বিৰুদ্ধে আজি তদন্ত কৰিব লাগে। আজি অসম আৰক্ষীক দেখা গৈছে যে কিছুমান কিতাবা ঘটনা হ'লে তেওঁলোকে কি কৰে, নিজে তেওঁলোকে গোচৰ তৰে। আজি তেওঁলোকৰ অসম আৰক্ষীক আমি কৈছো যে যদি সাহস আছে, জয়ন্ত মোল্লা নিজে অন কেমেৰা কৈছে যে কংগ্ৰেছৰ দিনত তেওঁ বহুত বেয়া কাম কৰিছিল, এতিয়া তেওঁ নাই কৰা। সেই বেয়া কামখিনি কি আছিল, উচিত তদন্ত আৰু তেওঁক আৰক্ষী জিম্মালৈ লৈ উচিত তদন্ত কৰিব লাগে। তেওঁলোকে ৰাজহুৱা ধন আত্মসাৎ কৰি নিজৰ পৰিয়াল গঢ়াত লাগিছে। আজি তাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি আমাৰ অসম প্ৰদেশ কিষাণ চেল আৰু অসম প্ৰদেশ কংগ্ৰেছ গোৰ্খা বাহিনীয়ে আজি আমাৰ গোটেই অসমত এটা প্ৰতিবাদী কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আমি নগাঁও জিলা কংগ্ৰেছ কিষাণ চেল আৰু গোৰ্খা চেলৰ আমাৰ সহযোগত আমি কংগ্ৰেছৰ বিভিন্ন ব্যক্তিসকলে আজি উপস্থিত হৈ ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰু চৰকাৰক আমাৰ কথাখিনি অৱগত কৰিবলৈ বিচাৰিছোঁ। যিহেতু গৰুসুঁতি প্ৰকল্পত 300 যেতিয়া হেৰিৰ পৰা 300 গাই গৰু গিৰ গাই কিনি আনিছিলে আৰু সেই সময়ত ৰঙিয়াই ৰেলৱে ষ্টেচনৰ পৰা 90 গৰাকী গিৰ গাই অন্তদান হৈ গৈছিলে। আৰু সেই অন্তদান 90 গৰাকী গিৰ গাই অন্তদান হোৱা সেই গিৰ গাই হ'ব এতিয়া JMB এগ্ৰ, যিটো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ পত্নীৰ ফাৰ্ম, সেই ফাৰ্মত শুনা পাইছোঁ সেই ফাৰ্মত সেই গৰুখিনি গিৰ গাইখিনি আছে। আৰু আমাৰ গুৱাহাটীৰ যিজন বিধায়ক, আমাৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যী, সেই সিদ্ধাৰ্থ ভট্টাচাৰ্যী ডাঙৰীয়াৰ ঘৈণীয়েকৰ নামতো 50 লাখ টকা ৰাজ সাহায্য পোৱা বুলি আমি শুনা পাইছোঁ, আজি পেপাৰ পত্ৰিকাত পাইছোঁ। অসমৰ পৰা তেওঁলোকে কোৱা মতে আজি 20টা ফাৰ্মে এপ্লাই কৰিছিলে আৰু 16টা ফাৰ্মে পাইছিলে। আৰু সেই 16টা ফাৰ্ম কাৰ? জয়ন্ত মল্ল বৰুৱাৰ মন্ত্ৰী, জয়ন্ত মল্ল বৰুৱাৰ পত্নী, আজি সিদ্ধাৰ্থ ভট্টাচাৰ্য বিজেপিৰ বিধায়ক, তেখেতৰ পত্নী, আৰু লখিমপুৰৰো আছে কেইবাজনো বিধায়কৰ পত্নীসকলে যিবিলাক ফাৰ্ম, সেই ফাৰ্মবিলাকে আজি পাইছে। অসমৰ যিসকল গোপালক, অসমৰ যিসকল কৃষক, যিসকলে দুগ্ধ ফাৰ্ম কৰি জীৱিকা চলাই আছিলে, প্ৰকৃত অৰ্থত যিসকলে আপোনাৰ গাখীৰ উৎপাদনৰ কাৰণে ফাৰ্ম খুলিছিলে, গুড়
দুগ্ধ উৎপাদন সমিতি সেইসকলে কিন্তু সাহায্য পোৱা নাই। সেইসকলক সাহায্যৰ পৰা বঞ্চিত কৰি আজি মন্ত্ৰী বিধায়কসকলৰ পত্নীৰ নামত সাৰ খুলি তেওঁলোকে ৰাজকোষৰ ধন আত্মসাৎ কৰাৰ বিৰুদ্ধে আজি আমাৰ এই প্ৰতিবাদ। আৰু আমি ইয়াৰ তদন্ত বিচাৰিছো। যদি ৰাজসাহায্যবিলাক এই দুখীয়া ফাৰ্মবিলাকক নিদি মন্ত্ৰী বিধায়কৰ পত্নীৰ ফাৰ্মবিলাকে ৰাজসাহায্য লৈছে, গতিকে এটা তদন্তৰ দ্বাৰা তেওঁলোকৰ আইনৰ আওতাত আনি তেওঁলোকক আদালতত দ্বাৰস্থ কৰি শাস্তি বিহাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছো। অসমৰ ৰাজ্যপাল মহোদয়কো আমি অনুৰোধ জনাইছো যে ৰাজহুৱা স্বাৰ্থৰ খাতিৰত জনসাধাৰণৰ কল্যাণৰ কাৰণে যিবিলাক আঁচনি লোৱা হয় সেই আঁচনিবিলাক জনসাধাৰণ নাপায়। যেতিয়া মন্ত্ৰী বিধায়কসকলে সেই আঁচনিৰ সুবিধাবিলাক উপভোগ কৰে তেতিয়া সাধাৰণ ৰাইজ আজি ক্ষুব্ধ হৈছে, দুঃখিত হৈছে। সেইকাৰণে আজি গোপালকসকল, দুগ্ধ পালকসকল আজি ৰাজপথলৈ ওলাই আহিছে আৰু ৰাজপথত ওলাই ইয়াৰ প্ৰতিবাদ কৰিছে। মন্ত্ৰী বিধায়কসকলক কাঠগড়াত থিয় কৰাই তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ কাৰণে আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত আজি আমি কিষাণ গোট, কংগ্ৰেছৰ কিষাণ গোট আৰু গোৰ্খা গোটে আমি এই দাবী উত্থাপন কৰি আমি অসমৰ ৰাজ্যপালক এই অনুৰোধ জনাইছো।